অসমত MMR আৰু IMR কমি গৈছে। ইমানৰ পিছতো যদি মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে আমালৈ নেচায়, তেওঁ কেতিয়া চাব? এতিয়া মাননীয় মুখ্যমন্ত্ৰীজন এনেকুৱা এজন মন্ত্ৰী যিজন দক্ষ, অভিজ্ঞ আৰু গুণী জ্ঞানী ব্যক্তি। তেখেতক অনুৰোধ জনাইছোঁ, তেখেতে আমাক মানুহে দৃষ্টিয়ে নেচাই নিজৰ সন্তানৰ দৰে চাব। লগতে আপোনালোকক জনাওঁ 20 জানুৱাৰী তাৰিখে অসমৰ প্ৰতিখন জিলাৰ পৰা আমি তেখেতলৈ একোখন মেমৰিয়াম প্ৰেৰণ কৰিছিলোঁ যে আপুনি আমাৰ প্ৰাপ্য দিয়ক, অন্যথা আমি ধৰ্ণা এমাহৰ সময় দিছিলোঁ, অন্যথা আমি ধৰ্ণা কাৰ্যসূচী লওঁ। সেই অনুপাতে আমি 19 তাৰিখলৈকে বাট চালোঁ। ফেব্ৰুৱাৰী মাহৰ 19 তাৰিখলৈকে আমাক যেতিয়া কোনো সদুত্তৰ নিদিলে, তেতিয়া আমি 20 তাৰিখে চচলত ধৰ্ণা প্ৰদৰ্শন কৰিলোঁ। কিন্তু আমাৰ ইমান সংখ্যক কৰ্মচাৰী আমি ধৰ্ণা প্ৰদৰ্শন কৰিলোঁ, অথচ শাসকীয় পক্ষৰ এজনেও আমাক সঁহাৰি নজনালে। সেইটো আমি অত্যন্ত দুখ পাইছোঁ। সেইগতিকে মাননীয় আমাৰ মহানুভৱ মন্ত্ৰী ডাঙৰীয়াক অনুৰোধ জনাইছোঁ, তেখেতে যাতে আমাৰ প্ৰাপ্যটো দিবৰ কাৰণে কুণ্ঠাবোধ নকৰে। সকলোকে দিছে, সকলোকে দিয়ক, আমাকো দিয়ক। লগতে আৰু তেখেতক এটা কথা জনাই দিব বিচাৰিছোঁ আজি আপোনালোকৰ জৰিয়তে। আমি 20 তাৰিখে যিটো ফেব্ৰুৱাৰী মাহৰ ধৰ্ণা কাৰ্যসূচী ল'লোঁ, তাৰ যদি 3 তাৰিখলৈকে আমাক কোনো এটা উত্তৰ নিদিয়ে, তেতিয়া আমি 4, 5, 6 এইকেইটা দিনত সম্পূৰ্ণ কৰ্মবিৰতি ল'ম বুলি আজি আপোনালোকৰ জৰিয়তে ঘোষণা কৰিছোঁ। মাননীয় মুখ্যমন্ত্ৰী মহোদয়, আপোনাক কাটৰ অনুৰোধ জনাইছোঁ, আমাৰ ফালে চাওক, আমাক 3 তাৰিখৰ ভিতৰত আপুনি কিবা এটা ৰিজাল্ট দিয়ক আৰু সেই ৰিজাল্টৰ ভিত্তিত আমি জীয়াই থাকিব পৰা সুবিধা দিয়ক। এই বৰ্ধিত মূল্যত আমাৰ কৰ্মচাৰীসকলে হাহাকাৰ কৰি ফুৰিছে। এই হাহাকাৰৰ পৰা আমাক মুক্তি দিয়ক। মাননীয় মুখ্যমন্ত্ৰী মহোদয়, আপোনালৈ আমি কাটৰ অনুৰোধ জনাইছোঁ। তেখেতক ইমানখিনি ক'লে মোৰ বোধে তেখেতে বুজি পাব, তেওঁ এটা বৰ গুণী জ্ঞানী ব্যক্তি। সঁহাৰি দেখা নাপালোঁ, গতিকে আমি আমাৰ নেক্সট পৰ্যায়ৰ যিটো আন্দোলনৰ কাৰ্যসূচী বা ধৰ্ণাৰ কাৰ্যসূচী সেইটো আমি ল'বলৈ আজি ইয়াত উপস্থিত হৈছোঁ যে আমি মাৰ্চ মাহৰ 4, 5 আৰু 6 তাৰিখত গোটেই অসমত NSM কৰ্মচাৰীসকলে সম্পূৰ্ণৰূপে নিজৰ কৰ্মৰ পৰা আঁতৰি থাকিব। আৰু মই ইয়াতেই লগতে আমাৰ কৰ্মচাৰীসকলক জনাব বিচাৰিছোঁ যে আপোনালোকে সকলোৱে কৰ্মস্থলীত উপস্থিত থাকিব আৰু কৰ্মস্থলীত উপস্থিত থাকিব, কিন্তু সেৱা নকৰিব, কোনো ধৰণৰ সেৱা আগনবঢ়াব। কিন্তু আমাৰ ইয়াত আৰু এটা বস্তু জনাবলগীয়া আছে যে যিটো ইমাৰ্জেঞ্চি সেৱা সেইটো আমি অব্যাহত ৰাখিম। গতিকে সমূহ কৰ্মচাৰীক মই ইয়াৰে জনাইছোঁ, যিখিনি মানুহ ইমাৰ্জেঞ্চি সেৱাৰ লগত জড়িত থাকিব তেখেতসকলে সেৱা নিষ্ঠাৰে পালন কৰি যাব। বাকী মানুহখিনিয়ে সম্পূৰ্ণৰূপে সকলো ধৰণৰ সেৱাৰ পৰা আঁতৰি থাকিব। আমাৰ চৰকাৰী যিখিনি ৰেগুলাৰ কৰ্মচাৰী আছে তেখেতসকলে যিমানখিনি পাৰে সহায় কৰিব ৰাইজক। গতিকে ৰাইজকো মই ইয়াৰ কাৰণে অনুৰোধ জনাইছোঁ এইটোৱে যে যিহেতু যি 3 দিন 4, 5 আৰু 6 মাৰ্চলৈকে যে মানে আমাৰ কৰ্মবিৰতি থাকিব, হয়তো সেইখিনি সময়ত তেখেতসকলৰ সেৱাত কিছু ব্যাঘাত জন্মিব আৰু তেখেতসকলে কষ্টও পাব। গতিকে আমি প্ৰথমতে এতিয়াই তেখেতসকলক জনাইছোঁ যে আপোনালোকে আমাক কোনো বেয়া নাভাবিব, আমি আমাৰ প্ৰাপ্যৰ কাৰণে আমি এই ধৰণৰ কাৰ্যসূচী ল'বলৈ বাধ্য হৈছোঁ। আপোনালোকে আমাক সঁহাৰি দিয়ক, আপোনালোকেও চৰকাৰক জনাওক যে আমাৰ অসুবিধা হৈছে, মানুহখিনিক যিখিনি ডিমাণ্ড বিচাৰিছে দিয়াত সহায় কৰক। গতিকে মই ইয়াৰ জৰিয়তে মানে আমাৰ ভাতৃ সংগঠন যিমান আছে, NSMত কৰ্মৰত ভাতৃ সংগঠন তথা SPMU কৰ্মীসকল, GPMU কৰ্মীসকল, BPMU কৰ্মীসকল, ABPU কৰ্মীসকলৰ লগতে আমাৰ যিমান NSMৰ ভাতৃ সংগঠনৰ লগতে সমূহ কৰ্মচাৰী NSMৰ কৰ্মচাৰীক মই আহ্বান জনাইছোঁ, অহা 4, 5 আৰু 6 তাৰিখত যি সম্পূৰ্ণ কৰ্মবিৰতি যিটো আমি আজি ইয়াত ঘোষণা কৰিলোঁ সেইটো সকলোৱে সহায় দি পেলাই সম্পূৰ্ণৰূপে পালন কৰিব। এইখিনিয়ে মোৰ আজি ক'বলগীয়া। আৰু মই ইয়াতে হ'বলগীয়া অসুবিধাৰ কাৰণে মই আগতীয়াকৈ সকলো ৰাইজৰ তৰফৰ ফালৰ পৰা মই হেৰি কৰিছোঁ, ক্ষমা বিচাৰিছোঁ যে আমি আমাৰ প্ৰাপ্যৰ কাৰণে যুঁজ দিবলৈ আগবাঢ়িছোঁ। আপোনালোকে ইয়াত সঁহাৰি দিয়ক। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।